নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ মৰিয়নিত আৰক্ষী প্ৰশাসনৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী সাংবাদিকক প্ৰহাৰ কৰিছে আৰক্ষী জোৱানে আৰু ইয়াৰ পিছতো এজাহাৰ দাখিল কৰা হৈছে আৰু তাৰ পিছতো কিন্তু প্ৰশাসনৰ তৰফৰ পৰা কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰক্ষী জোৱানগৰাকীৰ বিৰুদ্ধে আৰু এতিয়ালৈকে কিয় প্ৰশাসন নীৰৱ হৈ আছে তাক লৈ এতিয়া বিভিন্ন দল সংগঠনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি এবাৰ সাংবাদিকৰ ওপৰত মৰিয়নি আৰক্ষীৰ গুণ্ডাগিৰি মৰিয়নি আৰক্ষীয়ে কৰিছে নিজৰ গুণ্ডাগিৰি প্ৰকাশ সাংবাদিকৰ ওপৰত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ কৰিছে আৰক্ষী জোৱানৰ সাংবাদিকক প্ৰহাৰ আৰু এই ঘটনাৰ পিছতে এজাহাৰ দাখিল কৰা হৈছে এজাহাৰ দাখিল কৰাৰ পাছতো ব্যৱস্থা গ্ৰহণ কৰা নাই জোৱান দুজনৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটাছু কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নিত এই ঘটনা সংঘটিত হৈছে এজন সাংবাদিকক তেওঁ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সময়তে তেওঁ মৰিয়নি আৰক্ষী জোৱানে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে ব্যক্তিগত স্যাটেলাইট চেনেলৰ সাংবাদিক সপুন ৰহমান শইকীয়া নামৰ যিগৰাকী সাংবাদিক সেই সাংবাদিকগৰাকীক মৰিয়নি আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে আৰু এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নিখাই সাংবাদিকগৰাকীয়ে বেটেলিয়ন জোৱান দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলে যদিও বাতৰি লিখা পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জোৱান দুগৰাকীৰ বিৰুদ্ধে আৰু সাংবাদিকগৰাকীক এনেধৰণে তেওঁলোকে নিৰ্মমভাৱে যি প্ৰহাৰ কৰিছিলে নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাক এতিয়া তীব্ৰ ভাষাৰে সমালোচনা কৰিছে আদিবাসী ছাত্ৰ সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি আটাছুৰ পৰা কেইবাটাও দল সংগঠনে কিয় এতিয়ালৈকে প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰিছে কিয় বেটেলিয়ন জোৱান দুগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে সাংবাদিকগৰাকীক যেনেধৰণে তেওঁলোকে প্ৰহাৰ কৰিছে তেওঁৰ সৈতে কেৱল মাত্ৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবে এনে ধৰণৰ যি তেওঁলোকে অৱস্থা সৃষ্টি কৰিছে বা পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ইয়াৰ বাবে কিয় এতিয়ালৈকে আৰক্ষী যি দুগৰাকী জোৱান বেটেলিয়ন জোৱান দুগৰাকীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি তেওঁলোকে ক্ষোভ কৰিছে আৰু তাৰ লগতে দুয়োগৰাকীকে চাকৰিৰ পৰা তেওঁলোকক সাসপেন্ড দিব লাগে বুলিও নিজৰ ক্ষোভ প্ৰকাশ কৰিছে এজন সাংবাদিক আৰু সাংবাদিকৰ কাম হৈছে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাটো আৰু কেৱল মাত্ৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত কৰাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলজুৰি এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইয়াৰ আঁৰত আন কোনো ৰহস্য আছে নেকি এনে ধৰণৰ এতিয়া বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে যদি নাই কোনো ধৰণৰ তেনে বিষয় কিয় এতিয়ালৈকে সেই দুগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই একেলগে কেইবাটাও দল সংগঠন ওলাই আহিছে আৰু তেওঁলোকে সপুন ৰহমান শইকীয়া নামৰ যিগৰাকী সাংবাদিক সেই সাংবাদিকগৰাকীক সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে তেওঁক যেহেতু নিৰ্মমভাৱে প্ৰহাৰ কৰিছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সাংবাদিকগৰাকী ব্যক্তিগত স্যাটেলাইট চেনেলত কাম কৰিছিলে সপুন ৰহমান শইকীয়াই আৰু মৰিয়নি আৰক্ষীয়ে তেওঁৰ ওপৰত যিদৰে ব্যৱহাৰ কৰিছে তেওঁক যেনেধৰণে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে তাক লৈ কিয় এতিয়া প্ৰশাসন ব্যৱস্থা নীৰৱ হৈ আছে সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো এইটো এটা অতি উদ্বেগজনক বিষয় যেহেতু সাংবাদিকে কৰ্তব্যৰত অৱস্থাত সাংবাদিক এজনে যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ যায় যে বাতৰি সংগ্ৰহ কৰিবলৈ যায় ৰাইজৰ স্বাৰ্থত যায় সমাজৰ স্বাৰ্থত যায় তো তেনেকুৱা কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাত আমাৰ মৰিয়নিৰ এজন আমাৰ সতীৰ্থ সাংবাদিকক কালি আৰক্ষীয়ে প্ৰহাৰ কৰিছে আৰু মানে ইয়াতে এটা উদ্বেগজনক বিষয়টো হ'ল কি তেওঁ কৈছে যে আৰক্ষীয়ে তেওঁলোকৰ লগত থকা আৰক্ষীয়ে কৈছে এয়া মিডিয়াৰ মানুহ হয় তাৰপিছতো কিন্তু সেই বেটেলিয়নৰ জোৱানজনে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে তেওঁৰ মোবাইলটো পৰি গৈছে এইটো এটা যথেষ্ট উদ্বেগজনক বিষয় যে সাংবাদিকৰ ওপৰত যিটো নিগ্ৰহ যিটো মানে বৃদ্ধি পাইছে ৰাজ্যত এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ইতিমধ্যে যোৱাকালি আমি ইয়াৰ বিচাৰকৰ দাবীত আমি এজাহাৰ দাখিল কৰিছোঁ কিন্তু এতিয়ালৈকে আমাক মৌখিকভাৱে কিছু সান্তনা লাভ কৰিছোঁ যদিও কিন্তু আমি কাৰ্যকৰীৰ ক্ষেত্ৰত বিশেষ একো দেখা নাই আৰু আমি এটা কথা মন কৰিছোঁ যে বিগত যিজন DGP আছিলে আৰক্ষী সঞ্চালক প্ৰধান GP সিং তেখেত যোৱাৰ পিছত বৰ্তমান অসমত যেন আৰক্ষী এটা নিয়ন্ত্ৰণহীন হৈ পৰিছে অসমত এৰা আৰক্ষীয়ে মানে সৰ্বসাধাৰণ ৰাইজটো বাদেই দিয়ক ছিনিয়ৰ চিটিজেন হওক বা সাংবাদিকেই হওক বা অন্যান্য ক্ষেত্ৰত যিখিনি জড়িত কিছুমান মানুহক তেওঁলোকে মানুহ বুলি গণ্য নকৰে বিশেষকৈ যিসকল চেকিঙৰ নামত যিসকল জোৱান থাকে যিসকল আৰক্ষী বিষয়া থাকে সেইসকলে তেওঁলোকে অলপ ওলাই হ'ব লাগে তেওঁলোকে ভালকৈ কথা বতৰা পাতিব লাগে ভদ্ৰভাৱে কথা কিছুমান ক'ব লাগে
কিন্তু তেওঁলোকে নকৰি অতি ৰাপ ব্যৱহাৰ কৰে। তেওঁলোকে নাচায় যে এইজন মানুহ কোন হয় বা কি হয়। এতিয়া কথা হ'ল কি, যদি সাংবাদিকে আইন উলংঘা কৰিছে, সাংবাদিকৰ আইনৰ উৰ্ধত কেতিয়াও হ'ব নোৱাৰে। সাংবাদিকৰ ওপৰতো বিহিত ব্যৱস্থা লওক, কিন্তু কৰ্তব্যৰত অৱস্থাত এজন সাংবাদিকক প্ৰহাৰ কৰিব আউট ড্ৰেছত, আৰু তাকো আউট ড্ৰেছত থাকি, এইটো কেতিয়াও অসামৰিক পোছাকত থকা এজন আৰক্ষীয়ে তেওঁক প্ৰহাৰ কৰি এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি ইতিমধ্যে এটা সময়সীমা বান্ধি দিছিলোঁ। এতিয়া কিছু সময় আগতে আমি আমাৰ সতীৰ্থসকল আমি গৈ আৰক্ষী বিষয়াৰ লগত আমি আলোচনা কৰিছিলোঁ। তেওঁ আমাক কিছু সময় অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছিলে। সেই যাৰ পৰিপ্ৰেক্ষিতত আমি এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা নাই। যদিহে আমি সন্তোষজনক কিবা ব্যৱস্থাটো গ্ৰহণ নকৰে, তেতিয়া কিন্তু আমি মৰিয়নিৰ সমূহ আমি সাংবাদিক সতীৰ্থ বন্ধুসকলে আমি প্ৰতিবাদ গ্ৰহণ কৰাৰ লগতে আপকোৰ যোৰহাট জিলা সমিতিয়ে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আৰু ইয়াত আমাৰ ইতিমধ্যে আমাৰ দল সংগঠন তেওঁলোকে আমাক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। আমি আশা কৰিছোঁ যে চৰকাৰে, প্ৰশাসনে, যোৰহাট জিলা আৰক্ষীয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ দোষী জোৱানকেইজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। হয়, গোটেই বিষয়টো আচলতে এইটো এটা পৰিকল্পিত বিষয়, মানে সকলোৱে এইটো অনুমান কৰিছে, আৰু এইটো অতি নিন্দনীয় আৰু ঘৃণনীয়। বিশেষকৈ সাংবাদিকৰ ওপৰত পুলিচৰ বৰ্বৰ অত্যাচাৰ মৰিয়নিত এইটো এটা লজ্জাজনক ঘটনা। যি মৰিয়নি আৰক্ষী বিষয়াৰ দ্বাৰা এইটো সংঘটিত হৈছে। আৰক্ষী বিষয়াই তেখেতৰ নিৰ্দেশত তেখেতে পুলিচক বিনা ড্ৰেছত, চিভিল ড্ৰেছত গৈ পেলাই এজন সাংবাদিকক বুলি গম পোৱাৰ পিছত তেখেতক মাৰধৰ কৰিছে। এইটো অতি লজ্জাজনক আৰু ঘৃণনীয়। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে। মই আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি জনাওঁ যে সাধাৰণ নাগৰিকৰ ইয়াত নিৰাপত্তা ক'ত, যদি এজন সাংবাদিকৰ নিৰাপত্তা নাই, পুলিচে যদি তেখেতক পৰিকল্পিতভাৱে তেখেতক মাৰপিট কৰে, তেখেতক গুণ্ডাৰ দৰে, আৰু ইয়াৰ বাবে গোটেই মৰিয়নি দল সংগঠন ওলাই আহক আৰু সচেতন নাগৰিক ওলাই আহক। কাৰণ এনেকুৱা সাংবাদিক নিৰ্যাতনৰ ঘটনা দেখিবলৈ পোৱা গৈছে। এই ফেচিষ্ট বিজেপি চৰকাৰখনৰ দিনত সাংবাদিকৰ নিৰাপত্তা নোহোৱা হৈছে। আজি আমি নিউজত দেখি আছোঁ, সকলো জেগাতে সাংবাদিকসকলক তেখেতসকলে টাৰ্গেট কৰি লৈছে পুলিচসকলে। গতিকে ইয়াৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰক, আৰু আমি দাবী জনাইছোঁ যে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰক, আৰু তাৎক্ষণিকভাৱে তেখেতক নিলম্বন কৰক, তেখেতক চাকৰিৰ পৰা নিলম্বন কৰক, আৰু তেখেতক উপযুক্ত শাস্তি প্ৰদান কৰক। গতিকে সকলো সচেতন ৰাইজ ওলাই আহক, ইয়াৰ বিৰুদ্ধে মাৰ মাতি ওলাই আহক। এইটোৱে আচলতে কথা হৈছে, আজি ইয়াৰ পুলিচ বিষয়াজনৰ সম্পূৰ্ণ ইয়াত তেখেতৰ দায়িত্ব আছে। তেখেতৰ নেতৃত্বত তাত লাঠিচাৰ্জ কৰা হৈছে। তেখেতে কিন্তু আজি দায় সৰা মন্তব্য দিছে। আজি এজন পুলিচে পাব্লিকৰ মাজত গৈ পেলাই তেখেতে লাঠিচাৰ্জ কৰিব, এইটো কোনো পৰ্যায়ত গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইউনিফৰ্ম পৰিধান নকৰাকৈ এইটো কোনো ধৰণৰ গৰিহণা হ'ব নোৱাৰে। তেখেতে যদি পুলিচ হয়, তেখেতে ইউনিফৰ্ম পিন্ধি পেলাই তাত যাব লাগিছিলে। তেখেতে ইউনিফৰ্ম পিন্ধি নগৈ পেলাই তাত গুণ্ডাৰ দৰে তেখেতে যি আচৰণ কৰিছে, এইটো কেতিয়াও মানি লোৱা নহ'ব।